আজি কেইবাদিন ধৰি বৰষুণ দিছে, এনেকুৱা বৰষুণ দিছে চাৰিওফালে পানী। কিন্তু এই বৰষুণবিলাক আহে ক'ৰ পৰা? পৃথিৱীৰ ওপৰত ক'ত আছে এনেকুৱা এটা টাংকি বনোৱা য'ৰ পৰা বৰষুণবিলাক আহি আমাৰ পৃথিৱীত পৰে, যাৰ ফলত চাৰিওফালে বানপানী যায়। হয়তো কেতিয়াবা এইটো প্ৰশ্ন আপোনাৰ মূৰতো আহিছে, কিন্তু আজি মই ক'ম কেনেকৈ বৰষুণ হয়। যেতিয়া আমাৰ সূৰ্য দেৱতাই একদম গৰম দি দিয়ে, মানে একদম তাপমাত্ৰা বঢ়াই দিয়ে, নিজৰ পাৱাৰ দেখুৱাই একদম ফালি চিৰি ওলাই দিয়ে পৃথিৱীত, তেতিয়া এই পৃথিৱীত থকা পানীসমূহ, মানে পৃথিৱীৰ ওপৰত থকা পানীসমূহ, যেনেকৈ নদী, জান, জুৰি, সাগৰ আদি বিভিন্ন ধৰণৰ, মানে পৃথিৱীৰ ওপৰত থকা পানীটো একদম মানে জলীয় বাষ্প কৰি দিয়ে। মানে যেতিয়া ৰ'দ পৰে, একদম পানীটোত একদম জলীয় বাষ্প হৈ, সেই পানীটো বাষ্প হৈ গৰম হোৱাৰ ফলত বাষ্প হৈ এনেকৈ উৰি যায়, আৰু সেই উৰি যোৱা পানীবোৰ এনেকৈ উৰি গৈ এঠাইত এনেকৈ জমা হয়, আৰু যি জমা হয় সেইটোৱে হ'ল মেঘ। আৰু মেঘসমূহ এনেকৈ জমা হৈ এঠাইত এনেকৈ উৰি ফুৰে, কাৰণ এই মেঘসমূহ হ'ল পাতল, ইয়াৰ ঘনত্ব নিচেই কম, একদম অলপ ঘনত্বত এই মেঘসমূহ এনেকৈ লাগি থাকে, আৰু যাৰ ফলত ই এনেকৈ উৰি যাই থাকে। আজি যদি নলবাৰীত আছে, কালি গুৱাহাটীত, পৰহি যোৰহাটত, তাৰে পিছদিনা একেবাৰে শিৱসাগৰ পাই গ'ল, এনেকৈ বতাহত উৰি গৈ। আৰু যেতিয়া এনেকৈ মেঘ এডোখৰ আহে, এইফালৰ পৰা আহে, এনেকৈ খুন্দা মাৰে, আৰু এইটো এনেকৈ ফাটি যায়, আৰু যাৰ ফলত বৰষুণ হৈ যায়। আৰু বৰষুণ হোৱাৰ ফলত আপোনালোকেতো গম পায় অসমত কিমান বানপানী। তো আপোনালোকক চিম্পুল ভাষাত বুজাবলৈ চেষ্টা কৰিলোঁ যে কেনেকৈ বৰষুণ হয়। যদি ভিডিঅ'টো চাই লৈছে লাইক কৰিব, আৰু যিসকলে এনেকুৱা ভিডিঅ' চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো আৰু চাই থাকিব আমাৰ আহি থকা ভিডিঅ'সমূহ। তো আজিলৈ বাই বাই।